ভাৰতৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ল জাতি ধ্বংসী বিধেয়কখন গৃহীত হ'ল জাতি ধ্বংসী বিধেয়কখন গৃহীত হ'ল কৃষক নেতা অখিল গগৈ থমকি নৰল সংগ্ৰামী কণ্ঠত অসম কপালে জয়াই অসমী বোল সংগ্ৰামী কণ্ঠত অসম কপালে জয়াই অসমী বোল জাতি মাটি ভেটি স্বাৰ্থত কৰিলে প্ৰতিবাদ জাতি মাটি ভেটি স্বাৰ্থত কৰিলে প্ৰতিবাদ চৰকাৰে বৈৰী ভাবি দিলে কাৰাবাস চৰকাৰে শত্ৰু ভাবি দিলে কাৰাবাস ইটো পিছত সিটো গোচৰ দিছিলে জাপি ইটো পিছত সিটো গোচৰ দিছিলে জাপি সংগ্ৰামী নেতা জনবন্ধুক থৈছিলে ৰাখি দুখীয়াৰ বন্ধু অখিল গগৈক থৈছিলে ৰাখি জাতিৰ পিতাৰ গান্ধীজীৰ আদৰ্শকে লৈ ওলাই আহিল অখিল গগৈ ৰাজনীতিলৈ জাতিৰ পিতাৰ গান্ধীজীৰ আদৰ্শকে লৈ ওলাই আহিল অখিল গগৈ ৰাজনীতিলৈ ওলাই আহিল ৰাজনীতিৰ বেহুৰ মাজলৈ ৰাজনীতিৰ বেহুৰ মাজত অখিল অভিমন্যু ৰাজনীতিৰ বেহুৰ মাজত অখিল অভিমন্যু জয়দত্ত আমাৰ হিমু মামা সদনত গৰ্জন শুনো জয়দত্ত আমাৰ হিমু মামা সদনত গৰ্জন শুনো অহিংসাই পৰম ধৰ্ম সংবিধানত কয় লংকা ৰজা নেতা বৰ্গই সদনত নকয় লংকা ৰজা নেতা বৰ্গই সদনত নকয় জাত ভাষা সংস্কৃতি আজি বিলুপ্তি পথত ভাৰতৰে প্ৰধানমন্ত্ৰী ৰাক্ষসীৰ ৰূপত ভাষা সংস্কৃতি আজি বিলুপ্তি পথত ভাৰতৰে প্ৰধানমন্ত্ৰী ৰাক্ষসৰ ৰূপত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী লগত হিমু মামা প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী লগত হিমু মামা সোণৰ অসম ধ্বংস পথত নাথাকে স্বাধীনতা ঘূৰি কলিযুগ সমাগত নাথাকে স্বাধীনতা আইন সলালে টকা সলালে শিক্ষাত বেমেজালি
জনতাক পিন্ধালে টুপি পুৰুষক আকৌ মহিলাই চলাব মোদী মন্ত্ৰিত্বৰে নাৰী পুৰুষক হেনো মহিলাই চলাব বিজেপি শাসিতৰ নাৰী আপোনালোকে নিশ্চয় আপোনালোকে গীতটো উপভোগ কৰিলে নহয় জানো এই গীতটি দীপ্তি দাস নামৰ এই বাইদেউগৰাকীয়ে গাইছে আৰু নিজে লিখিছে আৰু সেই গীতটিত বহুতো কথা সত্যতা কথা প্ৰমাণ কৰা নিচিনাকৈ হৈছে আৰু বহুত কথা তাত লুকাই আছে আপোনালোকে গীতটো উপভোগ কৰি নিশ্চয় বুজি পাইছে আৰু বাইদেৱে নিজেই লিখে আৰু নিজে গায় আৰু তেনেকুৱা পেৰডি গানো লিখে আৰু বিশেষকৈ এইটো পেৰডি বুলি বুজাব পৰা নাযায় বিশেষকৈ এইটো যিটো মানে আমাৰ হৈ আছে সেই ওপৰত মানে সময়ৰ লগত ভিডিঅ'টো খাপ খাইছে আৰু গীতটোৱে খাপ খাইছে নহয় জানো আৰু বাইদেউৰ কাৰণে পোনপ্ৰথমে আপোনালোকে এটা কমেণ্ট কৰক আৰু বাইদেউ যেতিয়া আপোনালোকে কমেণ্ট কৰিব বহু উৎসাহ পাব আগলৈও এনেকুৱা ভিডিঅ' দি থাকিব আৰু আপোনালোকে যদি বিচাৰে এনেকুৱা ভিডিঅ' আৰু পাই থাকিবলৈ মোক কমেণ্ট কৰিছিলে বাইদেউ আৰু এটা মই গীত দিছিলোঁ আৰু গীতটিত যেতিয়া আপোনালোকৰ মাজলৈ এৰি দিছিলোঁ আৰু তলত বহুত কমেণ্ট আহিছিলে আৰু লাগে গীত এনেকুৱা আৰু লাগে সেইটো কাৰণে আপোনালোকৰ কথা নেপেলাই আৰু এটা গীত আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ আৰু এইটো আপোনালোকে আদৰি ল'ব সিটো বহুত ধুনীয়াকৈ আপোনালোকে আদৰি লৈছিলে আৰু এই ভিডিঅ'টো আদৰি ল'ব বুলি কামনা কৰিলোঁ আৰু বাইদেউৰ কাৰণে আপোনালোকে কমেণ্ট কৰক আৰু বাইদেউৰ কাৰণে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু বাইদেউ ইমান ধুনীয়াকৈ গীতটো সময়ৰ লগত চৰকাৰখনৰ লগত ইমান ধুনীয়াকৈ খাপ খাই আৰু মিলি গৈছে গীতটোৰ দ্বাৰা বহুত তাত কথা মানে ফুটি উঠিছে আপোনালোকে নিশ্চয় গীতটো শুনি গমেই পাইছে আৰু আপোনালোকে বিচাৰেনে এনেকুৱা গীত আৰু আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়াটো যদি বিচাৰে তাকো আপোনালোকে কমেণ্ট কৰি জনাওক আৰু কেনেকুৱা ধৰণৰ গীত লাগে আপোনালোকে তাকো কমেণ্ট কৰি জনাব বাইদেৱে মানে ইমানে বাইদেউ টেলেণ্ট আছে ক'ব লাগিব বাইদেউ মানে প্ৰত্যেকটোৰ ওপৰত এটা ভিডিঅ' এটা গীত ৰচিব পাৰে আৰু গীত গাব পাৰে বাইদেউ কিন্তু সেইটো বহুত টেলেণ্ট আছে বাইদেউক পোনপ্ৰথমে মোৰ চেনেলটোৰ পৰা মই বাইদেউলৈ বুলি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যে ইমান ধুনীয়াকৈ এটা গীত গাই আমাৰ মাজলৈ এৰি দিছে আৰু মোৰ চেনেলৰ দ্বাৰাই ৰাইজক মই দিব পাৰিছোঁ সেইটো কাৰণে মই পোনপ্ৰথমে দীপ্তি বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু আপোনালোকে যদি বিচাৰে কোনটো টপিকৰ ওপৰত কেনেকুৱা ধৰণৰ গীত লাগে কমেণ্ট কৰি জনাব বাইদেউ সেইটোৰ ওপৰতো গীত ধুনীয়াকৈ ৰচিবও জানে গাবও জানে আৰু বহুত ধুনীয়াকৈ মানে সময়ৰ লগত খাপ খাই মিলাই দিব পাৰে আৰু আপোনালোকে নিশ্চয় গম পাইছে মানে চৰকাৰখনে কি কৰিছে কি কৰা নাই এই গানটোত সম্পূৰ্ণভাৱে ফুটি উঠিছে নহয় জানো আৰু আগলৈও এনেকুৱা গান পাই থাকিম বুলি দীপ্তি বাইদেউৰ পৰা মই আশা কৰিছোঁ আৰু দীপ্তি বাইদেউ যাতে মোক দি থাকে আৰু মই আপোনালোকৰ মাজলৈ এৰি থাকিম আৰু কি বুলি ক'ম আৰু দীপ্তি বাইদেউক মোৰ চেনেলৰ পৰাই ধন্যবাদটো জনাইছোঁৱে আপোনালোকেও দীপ্তি বাইদেউৰ কাৰণে ধুনীয়াকৈ এটা কমেণ্ট লিখিব আৰু আপোনালোকে বিচাৰেনে তাকো আপোনালোকে কমেণ্ট কৰি জনাব মই বহুত সুখী মোৰ চেনেলৰ পৰা যাতে আপোনালোকৰ মাজলৈ মই গীতটি এৰি দিব পাৰিছোঁ আগলৈও এনেকুৱা গীত পাই থাকিব যিহেতু আপোনালোকে কৈছিলে মোক আৰু আমাক আৰু এনেকুৱা গীত লাগে আপোনালোকৰ কথা নেপেলালোঁ আৰু এনেকুৱা গীত আপোনালোকলৈ আগবঢ়াই থাকিম আৰু এইটো মোৰ দ্বিতীয় গীত হয় দীপ্তি বাইদেৱে দিয়া আৰু মোৰ চেনেলৰ দ্বিতীয় গীত হয় এনেকুৱা আৰু দি থাকিম আপোনালোকৰ মাজলৈ খালি আপোনালোকৰ মানে আপোনালোকে বিচাৰিব লাগিব নহয় জানো আপোনালোকে বিচাৰিলে আৰু গীত দি থাকিম আৰু ইয়াকে ক'লোঁ আৰু আপোনালোকে দীপ্তি বাইদেউৰ কাৰণে এটা ধুনীয়াছে কমেণ্ট লিখক আৰু দীপ্তি বাইদেউৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু এটা ধুনীয়াকৈ কমেণ্ট লিখক আৰু আগলৈ বিচাৰেনে দীপ্তি বাইদেউৰ পৰা এনেকুৱা গান আৰু যদি বিচাৰে তাকো কমেণ্ট কৰি জনাব ইয়াকে ক'লোঁ ধন্যবাদ।